মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দনৰ অধ্যায় 4 যোগাযোগৰ পাঠ 2 খবৰৰ টোপোলা। ইয়াত আমি পঢ়িবলগীয়াখিনি পঢ়ি আৰু বুজাই দিয়াৰ লগতে ইয়াত থকা সকলো প্ৰশ্ন উত্তৰ কৰি দিছোঁ। তোমালোকে যদি চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পাঠ 2 খবৰৰ টোপোলা। দিনে নিশা আমাৰ চৌপাশে নানা ধৰণৰ ঘটনা ঘটি আছে। তাৰে দুই এটাৰ বাদে সকলো ঘটনাৰ খবৰ আমি নাপাওঁ। দেশ বিদেশৰ বিভিন্ন জনা আৰু নজনা খবৰবোৰ আমাক বাতৰি কাকতে যোগান ধৰে। ই কেৱল বাতৰিয়ে যোগান নধৰে, আমাৰ জ্ঞানো চহকী কৰে। বাতৰি কাকতত প্ৰকাশিত খবৰৰ টোপোলা এটি চাওঁ আহা। পঢ়ো আহা। শাওণ মাহ। কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ দিয়াৰ পাছত আজি ৰ'দ ওলাইছে। ৰত্নাৰ দেউতাকে বাতৰি কাকতখন লৈ পিৰালিত বহিছে। তেওঁ কাকতখন এমূৰৰ পৰা পঢ়ি গৈছে। হঠাৎ এটা বাতৰিত তেওঁৰ চকু পৰিল। সেই বাতৰিটোত ৰত্নাৰ নামটো দেখি তাইক চিঞৰি মাতিলে, আইজনী এইফালে আহাচোন, তুমি পুৰস্কাৰ পোৱা বাতৰিটো আজিৰ কাকতত ওলাইছে, আহাচোন চোৱাহি। তাই উধাটো খাই দৌৰি আহিল। ৰত্নাই কাকতখন দেউতাকৰ হাতৰ পৰা তুলি ল'লে। বৰ আগ্ৰহেৰে তাই নিজৰ বাতৰিটো পঢ়িলে। তাই কাকতখনত থকা আন কেইটামান বাতৰিও পঢ়িলে। তেজপুৰত ছবি অঁকা প্ৰতিযোগিতা। তেজপুৰ 19 জুলাই। তেজপুৰৰ কনকলতা প্ৰাথমিক বিদ্যালয়ত আজি মইনা পাৰিজাতৰ উদ্যোগত শিশুসকলৰ মাজত ছবি অঁকাৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনত অঞ্চলটোৰ বহু শিশুৱে অংশগ্ৰহণ কৰে। ইয়াত ছবিন ৰাভাই প্ৰথম আৰু ৰত্নেশ্বৰ মাৰাকে দ্বিতীয় স্থান লাভ কৰে। ৰত্না মালাকাৰ আৰু ৰেবেক ৰেগনে যুটীয়াভাৱে তৃতীয় স্থান পায়। উদ্গনিমূলক বঁটা লাভ কৰে প্ৰদীপ যাদৱে। প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। বঁটা বিতৰণ কৰে বিশিষ্ট শিশু সাহিত্যিক অমূল্য পাটগিৰি আৰু নমিতা হাজৰিকাই। তাৰপিছত চোৱা নলবাৰীত কুইজ প্ৰতিযোগিতা, কুইজ উৎসৱৰ আয়োজন। নলবাৰী 19 জুলাই। নলবাৰী কুইজ সন্থাই 21 জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কুইজ উৎসৱৰ আয়োজন কৰিছে। প্ৰথম দিনা এখন কুইজৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। দ্বিতীয় দিনা পুৱাৰ ভাগত তেওঁলোকৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ পাছতে এখনি মুকলি কুইজো অনুষ্ঠিত হ'ব। তাত যিকোনো বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাত বিজয়ীসকলক কিতাপৰ টোপোলাৰ লগতে নগদ ধনৰ পুৰস্কাৰো প্ৰদান কৰা হ'ব। মৰিয়নিত এনকেফেলাইটিছ। মৰিয়নি 19 জুলাই। অসম নগালেণ্ড সীমান্তৰ মৰিয়নি চহৰত জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পি পৰিছে। ইতিমধ্যে ইয়াৰ অসামৰিক চিকিৎসালয়ত প্ৰায় 20 জন লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্য বিভাগে ৰাইজৰ মাজত এই ৰোগক লৈ সজাগতা অভিযান আৰম্ভ কৰিছে। বিভাগৰ ফালৰ পৰা ঔষধ সনা আঁঠুৱা বিতৰণ কৰিছে। ইয়াৰ উপৰি মহ মৰাৰ বাবে বিশেষ গাড়ীৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে। ৰেল যাতায়াত ব্যাহত। জাতিংগাত ভূমিস্খলন। লামডিং 19 জুলাই। বৰাক উপত্যকাৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰেল যাতায়াত ব্যাহত হৈছে। জাতিংগাত ভূমিস্খলন হোৱাৰ ফলত এনে হোৱা বুলি ৰেল বিভাগে জনাইছে। বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ ফলত ভূমিস্খলন হোৱা বুলি ধাৰণা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে এই যাতায়াত ব্যৱস্থা স্বাভাৱিক হ'বলৈ কমেও এসপ্তাহ সময় লাগিব। ৰেল বিভাগৰ কৰ্মীয়ে ইতিমধ্যে ক্ষীপ্ৰ গতিত কাম আৰম্ভ কৰিছে। ভূমিস্খলন মানে তোমালোকে বুজি পোৱা নাই? ভূমিস্খলন মানে এই মাটি খহি পৰা, মাটি খহি যোৱা। কেতিয়াবা পাহাৰৰ মাটি খহি পেলাই ৰাস্তাত পৰি যায়, কেতিয়াবা আকৌ নদীৰ কাষৰ মাটি খহি পেলাই নদীত মিলি যায়। তেনেকুৱা মাটি খহি যোৱাকে ভূমিস্খলন বুলি কোৱা হয়। ইয়াৰ পিছত আমি কি আছে চাওঁ আহা। ইয়াৰ পিছত আছে ক্ৰিয়াকলাপ। এতিয়া ক্ৰিয়াকলাপ চোৱা, কওঁ আৰু লিখো আহা। এতিয়া চোৱা, ছবি অঁকাত উদ্গনি বঁটা কোনে পাইছিল? উত্তৰ হ'ল ছবি অঁকাত উদ্গনিমূলক বঁটা লাভ কৰে প্ৰদীপ যাদৱে। কোনে পাইছিলে? প্ৰদীপ যাদৱে। বাতৰি কাকতখন কোন তাৰিখে প্ৰকাশ পাইছে? বাতৰি কাকতখন 20 জুলাই 2023 তাৰিখে প্ৰকাশ পাইছে।
মানে 2023 চনৰ 20 জুলাই তাৰিখে প্ৰকাশ পাইছে। কুইজ উৎসৱ ক'ত অনুষ্ঠিত হৈছিল? কুইজ উৎসৱ নলবাৰীত অনুষ্ঠিত হৈছিল। বাতৰি কাকতখনত কোন কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে? বাতৰি কাকতখনত তেজপুৰ, নলবাৰী, মৰিয়নি, জাতিংগা আদি ঠাইৰ বাতৰি প্ৰকাশ পাইছে। বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম কি কি? বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম হৈছে তেজপুৰত ছবি অঁকা প্ৰতিযোগিতা, নলবাৰীত কুইজ উৎসৱৰ আয়োজন, মৰিয়নিত এনকেফেলাইটিছ, ৰেল যাতায়াত ব্যাহত, জাতিংগাত ভূমিস্খলন। এনেকুৱা ধৰণৰ বাতৰিকেইটাৰ শিৰোনাম আছিলে। এই বাতৰিত বাতৰিবোৰত যোনবোৰ এনেকৈ ডাঙৰকৈ দিয়া থাকে এইখিনি হ'ল বাতৰিৰ শিৰোনাম। তাৰপিছত দিয়া আছে চোৱা ভাষা অধ্যয়ন। তোমালোকে পাঠটোত ৰেল যাতায়াত সম্বন্ধীয় বাতৰিটোত ব্ৰহ্মপুত্ৰ শব্দটো পাইছা। ইয়াত যুক্তাক্ষৰে গঠিত আন শব্দ পঢ়ো আৰু লিখোৱা আহা। এইটো সহযোগ আখৰটোতে যোগ হৈ পেলাই এইটো হয়। যেনে ব্ৰহ্ম, ব্ৰহ্মা, ব্ৰহ্মাস্ত্ৰ, ব্ৰহ্মচৰ্য, ব্ৰহ্মচাৰী এনেকৈ পঢ়িব লাগে। তাৰপিছত শিক্ষকৰ সহায়ত অভিধানত বিচাৰি তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখোৱা আহা। কৰ্মশালা মানে প্ৰশিক্ষণ শিবিৰ। মানপত্ৰ, অভিনন্দন সূচক পত্ৰ। আয়োজন, যা যোগাৰ বা প্ৰস্তুতি চলোৱা। বিশিষ্ট, শ্ৰেষ্ঠ, উত্তম বা বিশেষ। প্ৰাংগণ মানে চোতাল বা কোনো ঠাইৰ সন্মুখভাগ প্ৰাংগণ বুলি কয়। বিজয়ী মানে জিকা বা জয়যুক্ত হোৱা। তাৰপিছত একে অৰ্থ বুজোৱা গ্ৰীষ্মকাল দিয়া আছে। একে অৰ্থ বুজোৱা শব্দ দুটাকৈ লিখিব দিছে। গ্ৰীষ্মকাল, গৰমকাল, জহকাল দুইটাই একেটা অৰ্থই বুজায়। অন্ত, শেষ, সমাপ্ত। স্থায়ী, নিগাজী বা অবিচল মানে লৰচৰ নোহোৱা বা স্থায়ী একেটাই অৰ্থ বুজায়। বিদ্যালয়, পাঠশালা, পঢ়াশালী। প্ৰদান, দান, উপহাৰ। মুকলি, মুক্ত, উন্মুক্ত। হ'ব। তাৰপিছত চোৱা কেইটামান বাক্য সাজিব দিছে প্ৰতিযোগিতা। মই ইয়াত লিখিছোঁ, তোমালোকে নিজৰ মতেও লিখিব পাৰা। খালি এই প্ৰতিযোগিতাটো হেৰিত থাকিব লাগে, বাক্যটো থাকিব লাগে আৰু অৰ্থপূৰ্ণ বাক্য হ'ব লাগে। পুথিভঁৰাল ঠিক তেনেকৈ বিশিষ্ট প্ৰতিযোগিতা। বিদ্যালয় সপ্তাহৰ দৌৰ প্ৰতিযোগিতাত আমি ভাগ লৈছিলোঁ। পুথিভঁৰাল, আমাৰ বিদ্যালয়ৰ পুথিভঁৰালত বহুতো কিতাপ আছে। বিশিষ্ট, ডক্টৰ ভূপেন হাজৰিকা এজন বিশিষ্ট সংগীতজ্ঞ। এনেধৰণে তোমালোকে নিজেও লিখিব পাৰা। অৰ্থপূৰ্ণ আৰু এই বাক্য সাজিবলৈ যোনটো শব্দ দিয়া থাকে এই শব্দটোৰ প্ৰয়োগ কৰি পেলাই অৰ্থপূৰ্ণ এটা বাক্য লিখিলেই হ'ল। তাৰপিছত হোৱা অৰ্থ বুজোৱা শব্দৰ পৰা নোহোৱা অৰ্থ বুজাব লাগে। হ'ব, নহ'ব, ক'ব, নক'ব, খায়, নাখায়, দিয়ে, নিদিয়ে, শুৱে, নুশুৱে, থোৱা, নোথোৱা। হ'ব। কিন্তু চোৱা 6 নম্বৰ শুনি শুনি লিখা। শিক্ষকে আগৰ পাঠৰ পৰা চিত্ৰলিপি দিব। আগৰ পাঠৰ পৰা মানে শিক্ষকে কৈ যাব, তোমালোকে লিখিব লাগে। এইটো তোমালোকে স্কুলত শিক্ষকে দিব পাৰে, তোমালোকৰ ঘৰত মা দেউতাও দিব পাৰে। তোমালোকে সেইমতে কৈ যোৱা মতে লিখিবা। লিখি পেলাই চাবা কিমান শুদ্ধ হৈছে। নিজে তুমি কিতাপত লগত চাই পেলাই মিলাই কোনখিনি শুদ্ধ হৈছে কোনখিনি ভুল হৈছে সেইখিনি তোমালোকে শুদ্ধ কৰি ল'বা। ভাবোঁ আৰু লিখোৱা। তুমি যেনে কেইখনমান অসমীয়া বাতৰি কাকতৰ আলোচনীৰ নাম লিখা। কেইখনমান অসমীয়া বাতৰি কাকত, এইখিনি দৈনিক বাতৰি মানে সদায় প্ৰকাশ হোৱা প্ৰতিদিনে, আৰু এইখিনি সাপ্তাহিক দুখন। তোমালোকে আৰু জানা যদি লিখিব পাৰিবা। এই দুখন মই লিখি দিছোঁ। ঠিক তেনেকৈ এইখিনি মাহেকীয়া আলোচনী তোমালোকে আৰু নাম বিচাৰি লিখিব পাৰা বা ডাঙৰ আখৰ দি। হ'ব। তাৰপিছত আমি পিছলৈ যাওঁ। 14 নৱেম্বৰ তাৰিখটো আমাৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। তোমালোকৰ বিদ্যালয়ত এই দিৱসটো কেনেদৰে পালন কৰিবা সেই বিষয়ে এটা বাতৰি প্ৰস্তুত কৰা আছে। এই বিষয়ে এটা বাতৰি প্ৰস্তুত কৰিব লাগে। তেতিয়া তোমালোকৰ নিজৰ নিজৰ ঠাইৰ নাম লিখিবা। তাৰপিছত তাৰিখটোতো 14 নৱেম্বৰে হয়। 14 নৱেম্বৰ 2025 জিলাৰ উলহ-মালহেৰে শিশু দিৱস পালন কৰা। এইটো তোমালোকে নিজৰ নিজৰ জিলা লিখিবা। যদি শোণিতপুৰ, বিশ্বনাথ তোমালোকে যোন জিলাৰ, শিৱসাগৰ হ'লে শিৱসাগৰ তেনেকৈ লিখি ল'বা যোন জিলাৰে হয়। শিক্ষক আছে। ইয়াৰ পাছত সকলোৱে মিলি এটি আৰম্ভণি
পাছত এখন সভা অনুষ্ঠিত হয় সেই সভাখনৰ হাত ধৰে কিবা জানো ছাত্ৰৰ নেহৰু কৰাৰ বিষয়ে বক্তৃতা দিয়ে শেষত শিশুসকলৰ মাজত খোৱা বস্তু বা মিঠাই বিতৰণ কৰি দিনটোৰ সামৰণি আৰু বাতৰিটোৰ এটা খাপ খোৱাকৈ এটা শিৰোনাম লিখি দিবা ইয়াত যেনেকৈ লিখিছিলে মানে তোমালোকৰ নিজৰ বিদ্যালয়খনৰ নাম লিখি অমুক বিদ্যালয়ত শিশু দিৱস উদযাপন বা শিশু দিৱস পালন এনেকৈ ধৰণে লিখিবা এইটো তোমালোকৰ মতে লিখিবা তাৰপিছত দফাটোৰ পৰা শিশুটিৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া টেলিফোনটো ক্ৰিং ক্ৰিংকৈ বাজি আছিল মনটোৱে ফোনটো দাঙিলৈ চিঞৰিলে হেল্ল' সিফালৰ পৰা দুলুৱে ক'লে মনটো নেকি মনটোৱে ক'লে দুলু নেকি কি হ'ল দুলুৱে ক'লে মই এটা বল কিনিম মনটোৱে ক'লে বাহ বঢ়িয়া ময়ো খেলিম দুলুৱে ক'লে মোৰ 5 টকা কম পৰিছে তই ধাৰলৈ দিবি অহা মাহত দি দিম মনটোৱে চিঞৰিলে কি দুলুৱে ক'লে 5 টকা ধাৰলৈ দিবি মনটোৱে আৰু বেছিকৈ চিঞৰি ক'লে কি মই একো শুনা নাই ফোনটোৰ কিবা গণ্ডগোল হৈছে দুলুৱে খুব জোৰে চিঞৰি ক'লে 5 টকা ধাৰলৈ দিবি মনটোৱে ক'লে ডাঙৰকৈ কয় একো শুনা নাই মনটোৰ মাক ওচৰ চাপি আহিল তেওঁ চাওঁ মোক দেচোন বুলি ফোনটো মনটোৰ হাতৰ পৰা লৈ কাণত লগালে দুলুৱে কথাখিনি আকৌ ক'লে কথাখিনি শুনি মাকে মনটোক ক'লে ফোনটো দেখোন ভালেই আছে মই দেখোন তাৰ চব কথা ভালকৈ শুনিছোঁ মনটোৱে ক'লে তেনেহ'লে তই তাক 5 টকা দি দিবি মানে এইটো বুজি পালানে কিয় নুশুনা নিচিনা কৰিছে 5 টকা বিচাৰিছে যে 5 টকাটো দিবলগীয়া হ'ব সেইকাৰণে দুলুৱে তেনেকৈ কৈছে মনটোৱে তেনেকৈ কৈছে হয়নে তাৰপিছত এতিয়া টেলিফোনত কাৰ মাজত কথা হৈছিলে টেলিফোনত দুলু আৰু মনটোৰ মাজত কথা হৈছিলে হয়নে দুলুৱে মনটোলৈ কিয় ফোন কৰিছিলে দুলুৱে মনটোলৈ 5 টকা ধাৰলৈ বিচাৰি ফোন কৰিছিলে বল কিনিবৰ বাবে হয়নে বলটো কিনিবলৈ কেইটকা কম হৈছিলে 5 টকা কম হৈছিলে মনটোৱে কিয় শুনিও নুশুনাৰ ভাৱ জুৰিছিল 5 টকা ধাৰলৈ দিব লাগিব বা 5 টকা দিবলগীয়া হ'ব পাৰে বুলি নুশুনাৰ ভাৱ জুৰিছিল শেষত মনটোৱে 5 টকা দিবলৈ কাক কৈছিল মনটোৱে মাকক কৈছিলে তুমি তেনেহ'লে 5 টকা তাক দি দিবা মনটোৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন মনটোৰ ঠাইত হ'লে ময়ো যিহেতু খেলিম গতিকে 5 টকা মই দি দিম তুমি মোক ঘূৰাই দিব নালাগে এনেকৈ ক'লোহেঁতেন হয়নে ঘেৰটোৰ ভিতৰত থকা শব্দটোৰ লগত জড়িত কেইটামান শব্দ লিখিব লাগে 10 নম্বৰ যোগাযোগৰ মাধ্যম ইয়াত আছে মোবাইল ফোন ৰেডিঅ' টেলিভিশ্যন বাতৰি কাকত সামাজিক মাধ্যম মানে ছ'চিয়েল মিডিয়া আজিকালি যোনবিলাক চব চলি আছে ফেচবুক হোৱাটছআপ ইউটিউব এইবিলাক সামাজিক মাধ্যম কম্পিউটাৰ ইণ্টাৰনেট চিঠি পত্ৰ এইবিলাক ইয়াৰ লগত মিলা শব্দ ইয়াৰ লগত জড়িত শব্দ হ'ব এতিয়া ইয়াত তোমালোকে মহৎ লোকৰ বাণী পকা ছবি পদ্য লিখি সাঁথৰ এইবোৰ দি পেলাই এখন এলবাম প্ৰস্তুত কৰিবা তোমালোকে নিজে কৰিব দিছে সেইটো মই কৰি দিয়া নাই সেইকাৰণে ঠিক আছে এই পাঠটো ইমানতে শেষ হৈছে ইয়াৰ পিছত আমি কৰিম অধ্যায় 5 বৃত্তিৰ পাঠ 1 কোনে হ'ব তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ